কোলহাটী বজাৰ চকৰ ভোলানাথ গহনালয়ত চুৰিকাণ্ড। নিশা চোৰে লুটপাত চলালে কোলহাটী বজাৰ চকত থকা ভোলানাথ গহনালয়ত। চোৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পিছফালৰ লুৰ গিল্ডৰ দৰ্জা কাটি লুটপাত চলায়। চোৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত থকা সোণ ৰূপৰ অলংকাৰ লুটি নিয়ে। প্ৰতিষ্ঠানখনৰ পৰা চোৰে প্ৰায় 10-12 লাখ টকাৰ মূল্যৰ সোণ ৰূপৰ সামগ্ৰী লৈ উধাও হয়। ইফালে চোৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত থকা চিচিটিভিৰ সামগ্ৰীসমূহ উঠাই লৈ যায় বুলিও ভোলানাথ গহনালয়ৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে। আনহাতে স্থানীয় একাংশ লোকে অৱগত কৰা অনুসৰি নিশাৰ ভাগত কোলহাটী বজাৰ চকৰ ব্যৱসায়িক সন্থাৰ তৰফৰ পৰা পহৰাৰ ব্যৱস্থা থকাৰ পিছতো কেনেদৰে চুৰিকাৰ্য সংঘটিত হ'ল চিন্তনীয় বিষয়। ইফালে ঘটনাস্থলীত হাজো থানাৰ আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। মই সদায় দৰে দোকান খুলি চাওঁ, এনেকৈ চুৰি হৈছে। ৰাতি হৈছে আৰু দিনততো নহয়। ৰাতিপুৱা দোকান খোলাতে। অঁ, এইটো লৈ 4 বাৰ হ'ল। বস্তু পানী আছিল তাতে, ৰূপৰ বস্তু, সোণৰ বস্তু। 10-12 লাখ টকা এনে হ'ব। এইবাৰ মোটামুটি আমাৰ পৰা 10-12 লাখ টকা 12 লাখ টকাৰ সোণা ৰূপাৰ বস্তুবিলাক লৈ গৈছে। আগতো 4 বাৰ মানে চুৰি হৈছে দোকানটোৰ পৰা। বহুত টকা আগতো মাল নিছে, এতিয়া এইবাৰ 10-12 লাখ টকা মাল নিছে। চিচিটিভি আছিল নে নাই? চিচিটিভি আছিল আমাৰ। চিচিটিভি হাৰ্ড ডিস্কবিলাক লৈ গৈছে কাটি পিনে। কিমান কি বস্তু আছিল? সোণা ৰূপা এইবিলাক আছিল, আংটি চাংটি এইবিলাক, খাৰু চাৰু এইবিলাক আছিল। ৰূপাৰ চব বস্তু আছিলে। ৰূপাৰ বেছি আছিল, ধৰ ৰূপাৰ ৰূপাৰ মালে আছিল। মিলি পেলাই 10-12 লাখ টকা মাল হ'ব। আপোনাৰ দোকানখন টাৰ্গেট হৈ আহি আছে। অঁ, এইটো মই ধৰক মানে কোনে টাৰ্গেট কৰি আছে, কি কৈছে এইটো আমি আগতো থানা দি কৈছিলোঁ। থানাৰ পৰাতো একো কোৱা নাই। আগতো একো লিপে নাপালোঁ মই আগতো এনেকৈ। আপোনাৰ নাম? মোৰ নাম হ'ল সুমন পাল। মোৰ ঘৰ শিলচৰ। আমি ইয়াতে মানে আমাৰ দাদাৰো যেতিয়া মালিক আমাৰ আছিল, দাদা ঢুকাইছে। এইটো আমাৰ বৌ আছিল। আমি এই দোকানটো এতিয়া মই যেতিয়া দাদা ঢুকালে, ঢুকাৰ পৰা মই এতিয়া দোকানটো বন্ধ লগতে কৰি দোকানটো চলাই আছোঁ আমি। এতিয়া 17-18 বছৰ। অৰ্ডাৰী মালবিলাক আছিল, টুকটাক আছিল। এইবিলাক চালে গম পাম কি কিনিছে, এতিয়া গম পোৱা নাই মই পুৰা ভাল কৰি। পুলিচ আহিছিল, কি ক'লে? পুলিচ গ'লে তদন্ত কৰিব, জনাব মোক ফোন কৰি পিনে। এইটোতো ইয়াতে দোকানী কমিটি আছে, দোকানী কমিটি কথাটো গম পালা হয়। এতিয়া পঢ়া কমিটিত তাৰমানে ৰাতি যদি পঢ়া কমিটি থাকিলে তো গম পালা হয়। এইটো পঢ়া দিয়াত কিজানি অলপ মিষ্টেক কৰি আছে সিহঁতৰ। পঢ়া ইয়াত 3জন মানুহ দিয়ে, সদায় তেওঁলোকে দিয়ে। দোকানী আণ্ডাৰত ভাঙি কেনে টিন ভাঙি কেনে আপোনাৰ গ্ৰিল আছিল, গ্ৰিল এটা আছিল, এইটো ভাঙিছে। দৰ্জা, কাঠৰ দৰ্জা সেইটো ভাঙিছে। ভাঙি কেনে আমাৰ চিনুকৰ যিমান আছে গোটেইখিনি ভাঙি কেনে লৈ গৈছে। ভাঙি চাঙি কৰিছে। আপোনাৰ কাউণ্টাৰ যিবিলাক বস্তু এইবিলাক লৈ গৈছে। ৰূপৰ মাল আছিল আৰু সোণৰ মাল আছিল। মানে 12 লাখ টকামান, 10-12 লাখ টকামান হ'ব, ইমানখিনি মান লৈ গৈছে। আৰু আগতো হৈছে 3 বাৰ চুৰি হৈছে। এনে 3 বাৰ হ'ল। ডকাতি এবাৰ হ'ল 2 বছৰমান আগত। দুবাৰী জিলিকি, পুৰণা জিলিকি যে আছে, জিলিকিৰ আগৰ পৰা ডকাতি হৈ গ'ল হাতৰ পৰা। আমাৰতো পহৰা ব্যৱস্থা দোকান ঘণ্টা মিলি কিনে এটা কৰিছে। এতিয়া দোকানৰ পহৰাটো সিহঁতে কেনেকৈ কৰি আছে, এতিয়া সিহঁতে ক'ব পাৰিব। পিছফালৰ পৰা চুৰি আছে, আগফালে সিহঁতে যদি কয়, এতিয়া ক'ব আগফালে আমি ব্যৱহাৰ দিছোঁ, পিছফালৰ পৰা কৰি গৈছে, মই কেনেকৈ ক'ম এইটো কথা। সিহঁতে কৰিব এতিয়া। ইমান ডাঙৰ এটা চুৰি হৈ গ'ল, ভাঙা চিঙা চাউণ্ড কোনো পোৱা নাই। আমাৰ পঢ়ানে কি কৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।